Do you want to get success in your competitive examinations like ADRE, SSC CGL, CHSL, any banking examinations, and if you want to score in your board exams in your 12th, then this video is going to be very useful for you. Today I am going to talk about tenses. That means I am going to clear the concept, clear your doubts about tense. আজিৰ ভিডিঅ'ত মই কেইটামান কুৱেশ্যন লৈ আনিছোঁ যিবিলাক আগতে সোধা হৈছিলে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা যদিহে ইংলিছত ভাল মাৰ্কছ ল'বলৈ মন গৈছে। তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মোৰ এটা ফেচবুক পেজ আছে ইংলিছ লেব উইথ অনুপ, তাক ফ'ল' কৰি দিবা। লগতে মোৰ এটা ইনষ্টাগ্ৰাম আইডিও আছে অনুপকে গগৈ, তাকো ফ'ল' কৰি দিবা। লগতে কমেণ্ট কৰিবা, লাইক এণ্ড শ্বেয়াৰ কৰি দিবা। চ' আজিৰ ভিডিঅ' ষ্টাৰ্ট কৰোঁ। First, look at the question. Question কি আছে আমাৰ? The first question is, had he informed me earlier, I blank the arrangement differently. That means he মোক আগতে কোৱা হেঁতেন মই এৰেঞ্জমেণ্টটো বেলেগকৈ কৰিলোহেঁতেন। ই আমাৰ এটা কণ্ডিশ্যন হয়। আৰু কণ্ডিশ্যন আমি কি পাইছোঁ? কণ্ডিশ্যনত আমি had প্লাছ ভাৰ্ব থাৰ্ড ফৰ্ম পাইছোঁ। ডেট মিনছ ইয়াত আমাৰ আহিব লাগিব would have প্লাছ ভাৰ্ব ইন থাৰ্ড ফৰ্ম। would have প্লাছ ভাৰ্ব ইন থাৰ্ড ফৰ্ম, এইটো আমাৰ কণ্ডিশ্যন হয়। যদি কেনেবাকৈ আমি ইফ কণ্ডিশ্যন বুলি কয় বা আমাৰ যোনটো সাবঅৰ্ডিনেট ক্লজ আছে তাত যদি আমি কেনেবাকৈ হেড প্লাছ ভাৰ্ব ইন থাৰ্ড ফৰ্ম পাওঁ, আমি যোনটো মেইন ক্লজ আছে তাত আমি ইউজ কৰিব লাগিব সদায় would have প্লাছ ভাৰ্ব ইন থাৰ্ড ফৰ্ম। ডেট মিনছ দ্য কাৰেক্ট চেণ্টেন্স শুড বি দিছ ওৱান। অ'কে, নাও লুক এট দ্য ছেকেণ্ড চেণ্টেন্স। ছেকেণ্ড চেণ্টেন্সটো কি কৈছে দিয়া? সোধা হৈছিলে SBI POত সোধা হৈছিলে। কুৱেশ্যনটো হৈছে she blank for exam since morning. ৰাতিপুৱাৰ পৰা তাই এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, পঢ়ি আছে। অ'কে, এই চেণ্টেন্সত আমি এটা ছিগনেল ৱৰ্ড পাইছোঁ। ছিগনেল ৱৰ্ডটো কি হয়? ছিগনেল ৱৰ্ডটো হৈছে আমাৰ চিন্স। ডেট মিনছ এটা চেণ্টেন্সত যদি কেনেবাকৈ আমি চিন্স পাওঁ বা ফৰ পাওঁ, সি আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হৈ যায়। আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মিনছ হেজ বিন অৰ হেভ বিন প্লাছ ভাৰ্ব প্লাছ ING। কি বুলি কৈছোঁ? যদি কেনেবাকৈ চিন্স বা ফৰ আছে চেণ্টেন্সত, আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিম। ডেট মিনছ হেভ বিন অৰ হেজ বিন লিখি পিনি ভাৰ্ব প্লাছ ING কৰিব লাগিব। ডেট মিনছ শ্বি হেজ বিন ষ্টাডিং। দিছ ইজ দ্য কাৰেক্ট অপশ্যন। শ্বি হেজ বিন ষ্টাডিং ফৰ দ্য এক্সাম চিন্স মৰ্ণিং। অ'কে, নাও লুক এট দ্য নেক্সট কুৱেশ্যন। থাৰ্ড কুৱেশ্যনটো কি আছে আমাৰ? This one was asked in SSC CHSL 2017 examination, and the question is, this is the first time I blank such a beautiful place. জীৱনত প্ৰথমবাৰৰ কাৰণে মই এখন ধুনীয়া ঠাই দেখা পাইছোঁ। কি বুলি কৈছে? জীৱনত প্ৰথমবাৰৰ কাৰণে মই কিবা এটা বস্তু দেখা পাইছোঁ। ডেট মিনছ কিবা এটা কাম যদি জীৱনত প্ৰথমবাৰৰ কাৰণে কৈছোঁ, ফৰ দ্য ফাৰ্ষ্ট টাইম, তাত আমি সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰোঁ। কি বুলি কৈছোঁ? যদিহে কিবা এটা কাম ফাৰ্ষ্ট টাইমৰ কাৰণে কৈছোঁ লাইফত, সি সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। সি সদায় আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। লিখাৰ নিয়ম কি? হেভ প্লাছ ভাৰ্ব ইন থাৰ্ড ফৰ্ম। দিছ ইজ দ্য ফাৰ্ষ্ট টাইম আই হেভ চিন ছাচ এ বিউটিফুল প্লেচ। যদি হোপ ভাল পাইছা তোমালোকে ভিডিঅ'টো, যদিহে ভিডিঅ' ভাল পাইছা ভিডিঅ' লাইক কৰিবা, লগতে শ্বেয়াৰ কৰি দিবা। নেক্সট কুৱেশ্যন কি আছে চাওঁ এতিয়া। নেক্সট কুৱেশ্যনটো আছে আমাৰ দিছ ওৱান। সোধা হৈছিলে IBPS ক্লাৰ্কত সোধা হৈছিলে, ক্লাৰ্ক 2021 সোধা হৈছিলে। দ্য কুৱেশ্যন ইজ, ইফ ইট blank tomorrow we will cancel the match. যদি কাইলৈ বৰষুণ দিয়ে মই মেটচ কেঞ্চেল কৰিম। আমাৰ এটা কণ্ডিশ্যন আছে কি? ইফ কণ্ডিশ্যন। যদি ইফৰ লগত আমি চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰোঁ, তেনেহ'লে আমি কি হৈছে, যোনটো আমাৰ মেইন ক্লজ আছে তাৰ সদায় আমি কি ইউজ কৰিম? ফিউচাৰ ইউজ কৰিম। ডেট মিনছ উইল ইউজ কৰিব লাগিব। হৈছে? ডেট মিনছ আমাৰ মেইন ক্লজত কি আছে? অলৰেডি উইল আছে, উইল কেঞ্চেল আছে। ইয়াক আমি প্ৰেজেণ্ট চিম্পল কৰিব লাগিব। প্ৰেজেণ্ট চিম্পল হ'ব কোনটো? এইটো। দিছ ইজ দ্য কাৰেক্ট এনচাৰ। ইফ ইট ৰেইনছ টুমৰো উইল কেঞ্চেল দ্য মেটচ। দিছ ইজ দ্য কাৰেক্ট এনচাৰ। নাও লুক এট দ্য নেক্সট কুৱেশ্যন। পিছৰ কুৱেশ্যনটো কি আছে এতিয়া? The patient blank before the doctor arrived, and it was asked in SSC CGL 2018 examination. Question to ki hoise, the patient blank before the doctor arrived, and in this sentence we get one signal word before. Always remember, whenever you get the signal word before in a sentence, always use present perfect tense there.
And what is the sentence structure of present perfect tense? Use had plus verb in third form. That means had died. Okay, the patient had died before the doctor arrived. Again, এটা কথা মনত ৰাখিব লাগিব যে before থাকিলে before আগত past perfect tense use কৰিম, যদি কেনেবাকৈ সেন্টেন্সত after থাকে after পিছত past perfect tense use কৰিব লাগিব. Okay, now look at the next question কি আছে. The next question is hardly blank the announcement when the lights went out. It was asked in SSC CPO 2019 examination. Okay, question কি আছে hardly blank the announcement when the lights went out. ইয়াত আমাৰ লিখাৰ নিয়ম এটা আছে. লিখাৰ নিয়মটো কি হয়, যেতিয়া আমি hardly লিখিম, hardly সদায় hardly লিখাৰ পিছত আমি কি কৰিব লাগিব, had লিখিব লাগিব plus noun or pronoun যি আছে লিখিব লাগিব plus verb or third form লিখিব লাগিব. That means কি হ'ব লাগিব, hardly had he made. কেতিয়াও আমাৰ he had made নহয়, মনত ৰাখিবা, সদায় আমাৰ কি হ'ব লাগিব, hardly had he made the announcement when the lights went out. কেতিয়াও mistake নকৰিবা, ই কেতিয়াও হ'ব নোৱাৰে hardly he had made. Always remember the correct sentence structure should be hardly had he made. Okay, that means আমাৰ answer কোনটো হৈ গ'ল, আমাৰ answer হৈ গ'ল this one. পিছৰ question কি আছে এতিয়া. I wish I blank more careful while investing in the stock market asked in SBI PO 2020 mains or research question. কি বুলি কৈছে, I wish I blank more careful while investing in the stock market. তাৰমানে stock marketত invest কৰাৰ আগতে বেছি কেয়াৰফুল হ'লোহেঁতেন, এটা past regretৰ কথা কৈছে. জেনেৰেলি আমি কি কৰোঁ, জেনেৰেলি আমি were ইউজ কৰোঁ, I wish I were, যদিহে কেনেবাকৈ সেইটো প্ৰেজেণ্ট ৰিগ্ৰেট হয়. ডেট মিনছ ছাপ'জ ষ্টক মাৰ্কেটৰ যোনটো ইনভেষ্টমেণ্টৰ যোনটো তোমাৰ প্ৰফিটটো বহুত বেছি ভাল হৈছে, তুমি কিন্তু কি কৈছা তাত তুমি ইনভেষ্ট নকৰিলা, তুমি এটা ৰিগ্ৰেট কৰিছা যে আই উইচ যদিহে মই কেনেবাকৈ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিলোহেঁতেন এতিয়া মোৰ প্ৰফিট হ'লহেঁতেন. অ'কে, কিন্তু ইয়াত কি কৈছে, ইয়াত উইচ কৰিছে. ডেট মিনছ তেওঁ ষ্টক মাৰ্কেটত বা মই ইনভেষ্ট কৰিলোঁ কিন্তু লোকচান হৈ গ'ল, সেইকাৰণে কৈছে যে মই ইনভেষ্ট কৰাৰ আগতে অলপমান বেছি কেয়াৰফুল হ'ব পৰাহেঁতেন, তাৰমানে পাষ্ট ৰিগ্ৰেট হয়. পাষ্ট ৰিগ্ৰেট মানে কি হৈছে, হেড বিন আহিব. প্ৰেজেণ্ট ৰিগ্ৰেটত ৱেৰ আহে, কিন্তু পাষ্ট ৰিগ্ৰেট হ'লে মানে আমাৰ হেড বিন ইউজ কৰিব লাগিব. কাৰেক্ট এনচাৰ কি হ'ব লাগিব, দিছ ওৱান, I wish I had been more careful while investing in the stock market. Now look at the next question. কি আছে, he blank in this company for 5 years before he resigned asked in SSC CHSL 2021 examination. কি বুলি কৈছে কুৱেশ্যনটো, the question is he blank in this company for 5 years before he resigned. ইয়াত আমাৰ সিগনেল ৱৰ্ডটা আছে for, মিষ্টেক নকৰিবা, এই for কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স নহ'ব. জেনেৰেলি for আৰু since প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুজায়. ইয়াত আমাৰ দুটা একশ্যন আছে বা ইয়াত আমাৰ এটা বেলেগ এটা সিগনেল ৱৰ্ড আছে, সেই সিগনেল ৱৰ্ড কি হৈছে এইটো, তাৰমানে বিফৰ আগত পাষ্ট পাৰফেক্ট টেন্স কৰি দিলে হৈ গ'ল আমাৰ. মই অলৰেডি কৈ গৈছোঁ যে বিফৰ আগত পাষ্ট পাৰফেক্ট টেন্স হ'ব. He had worked in this company for 5 years before he resigned. He resigned কৰাৰ আগত এই কোম্পানীটোত 5 বছৰ কাম কৰিছিলে, তাৰমানে কোম্পানীটোত 5 বছৰ কাম কৰা কামটো কি হৈছিলে, আগত শেষ হৈ গৈছিলে, তাৰপিছত ৰিজাইনটো পিছত কৰিছে, had worked হ'ব এইটো. অ'কে, now look at the next question, second question. The question is, if she dashed harder, she would have secured a better rank. Already মই ক'লোঁ যে if clauseত যদি কেনেবাকৈ, কোৱা নাই চাগে মইতো, যদি কেনেবাকৈ ifত আমি কি চাম বাৰু কি লগাব লাগে, যদি কেনেবাকৈ মেইন ক্লজত আমাৰ কি থাকে, would have প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে, তেতিয়াহ'লে আমাৰ যোনটো মেইন ক্লজ আছে, যোনটো আমাৰ ইফ ক্লজ আছে, ইফ ক্লজত আমি কি হৈছে পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰিব লাগে. অলৱেজ ৰিমেম্বাৰ, যদিহে মেইন ক্লজত আমাৰ কি থাকে, would have ভাৰ্ব ইন থাৰ্ড ফৰ্মত থাকে,
তেনেহ'লে আমি সদায় মেইন ক্লজত ইউজ কৰিব লাগে ইফ ক্লজত ইউজ কৰিব লাগে হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম ইয়াত আমাৰ মেইন ক্লজত কি আছে would have and verb in থাৰ্ড ফৰ্মত আছে ডেট মিনছ ইয়াত আহিব আমাৰ had আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব had studied if she had studied harder she would have secured a better rank আকৌ এবাৰ মই কৈছোঁ যদিহে মোৰ ভিডিঅ' ভাল লাগিছে ভিডিঅ' লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবা এতিয়া চাওঁ নেক্সট প্ৰশ্ন কি আছে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে by the time the police arrived the thief blank asked in SSC CGL 2023 tier 1 by the time the police arrived the thief blank দুটা অ্যাকশন আছে পুলিচ অহালৈকে থিফটো পলাই গুচি গৈছিল দ্যাট মিন্স থিফটো আগতে পলাই গুচি গৈছিল পাষ্ট পাৰফেক্ট টেন্স কি বুলি কৈছোঁ দুটা পাষ্ট এক্সনৰ ভিতৰত যোনটো এক্সন আগত শেষ হৈছে সদায় সেইটো পাষ্ট পাৰফেক্ট টেন্স হ'ব দ্যাট মিন্স had and ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব আৰু যোনটো কাম পিছত শেষ হৈছে চিম্পল পাষ্ট টেন্স হ'ব এই কামটো পিছত শেষ হৈছে এই কামটো arrived চিম্পল পাষ্ট টেন্স হৈছে কিন্তু এইটো কাম আগত শেষ হৈছে আমাৰ had escaped আহিব The correct sentence কি হ'ব আমাৰ তালে by the time the police arrived the thief had escaped hope আজি ভিডিঅ' ভাল পালা যদি আজি ভিডিঅ' ভাল পালা মোৰ ভিডিঅ' লাইক কৰিবা মোৰ ভিডিঅ' শ্বেয়াৰ কৰিবা লগতে কমেণ্ট কৰিবা এই ভিডিঅ'টো আছিলে টেন্সৰ ফাৰ্ষ্ট পাৰ্ট ইয়াৰ যোনটো ছেকেণ্ড পাৰ্ট আছে তাত আৰু দুটামান মই গ্ৰামাৰ টপিকছ লৈ আনিছোঁ মানে টেন্সৰ কিছুমান কুৱেশ্যনছ লৈ আনিম যিবিলাকৰ সহায়ত তোমালোকে টেন্সটো ভালকৈ বুজিব পাৰিবা ইয়াৰ নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন থেংক ইউ এণ্ড বাই